মৰমৰ অকণিহঁত, মই বৰ্ণালী শইকীয়া বাইদেৱে তোমালোকলৈ লৈ আহিছোঁ ঝংকাৰ পাঠ্যপুথিখনৰ ৩য় অধ্যায়ৰ ৪ নম্বৰ অংশটি। আহাচোন এই অংশটিত কিনো আছে চাওঁ। তলৰ ছবিবোৰত থকা জীৱ-জন্তুবোৰৰ নাম কওঁ আৰু লিখো আহা। এই ছবিবিলাকৰ নাম কম আৰু লিখো আহা। প্ৰথমতে কিহৰ ছবি আছে? গৰু। আৰু আমি তলৰ খালী হৈ থকা ঠাইত লিখিব লাগিব গৰু। গৰু। এইখন কিহৰ ছবি? ছাগলীৰ। গতিকে আমি লিখিব লাগিব ছাগলী। ছাগলী। এইখন আকৌ কিহৰ ছবি? ঘোঁৰা। আমি ইয়াত লিখিব লাগিব ঘোঁৰা। ঘোঁৰা। এইবাৰ আমি চাওঁ আহাচোন। এয়া কিহৰ ছবি? মহ। আমি ইয়াত লিখিব লাগিব মহ। এয়া হ'ল ভেড়াৰ ছবি। গতিকে আমি ইয়াত লিখিম ভেড়া। ভেড়া। আৰু এয়া কিহৰ ছবি? চিনি পাইছানে? শহাপহু। শহাপহু। তোমালোকেও তোমালোকৰ পাঠ্যপুথিত ধুনীয়াকৈ লিখি ৰাখিবা। এতিয়া কাষৰ ছবিখন চোৱা আৰু ছবিখনৰ বিষয়ে দুটা বাক্য লিখা। এই ছবিখনলৈ চোৱাচোন। কি দেখিছা? এজনী ছোৱালী আৰু দুটা ছাগলী পোৱালি দেখিছা। এই ছবিখন চাই তোমালোকে ইয়াৰ পৰা দুটা বাক্য লিখিব লাগে। মই বাক্যকেইটা লিখি দিছোঁ। তোমালোকেও লিখিবলৈ যত্ন কৰিবা। প্ৰথমতে মই লিখি দিছোঁ এজনী ছোৱালীয়ে ছাগলী পোৱালি দুটা চাই আছে। নহয়নে বাৰু? চাই আছেনে? পিছৰ বাক্যটো লিখি দিছোঁ ছাগলী পোৱালি কেইটাই ঘাঁহ খাই আছে। এনেদৰেই মই দুটা বাক্য লিখি দিছোঁ। তোমালোকেও তেনেকৈ লিখিবলৈ যত্ন কৰিবা। এইবাৰ আমি চাওঁ আহাচোন। প্ৰথমতেই চোৱা ইয়াত এইটো কি লিখি থোৱা আছে? ৰেফ। আৰু এডাল বেকাকৈ আঁচ দি থোৱা আছে। তাৰ মানে আমি এতিয়া শিকিম নতুনকৈ ৰেফ। এতিয়া প্ৰথমতেই চোৱাচোন। ছবি চাই নাম কওঁ আহা। এইখন কিহৰ ছবি? দৰজা। আৰু তলত লিখি থোৱা আছে দৰজা। আৰু দেখিছানে তোমালোকে এই যে বেকাকৈ আঁচডাল? এই আঁচডাল হ'ল ৰেফ। ৰেফ কাৰ আৰু জৰ ওপৰত এই ৰেফ কাৰডাল বহাই দিছে। তাৰ মানে যিকোনো এটা ব্যঞ্জন বৰ্ণৰ আগত ৰ যোগ হ'লে মানে সেই ৰৰ ৰূপ সলনি হৈ এই ৰেফ কাৰডাললৈ সলনি হৈ যায়। তোমালোকে মই উচ্চাৰণ কৰি থাকোঁতে শুনিবাচোন। দৰজা। ৰ এটা মই মতা শুনিছানে? সেই ঠিক তেনেকৈ এইখন হ'ল পৰ্বতৰ ছবি। শুনি যোৱাচোন। পৰ্বত। পৰ্বত। শুনিছা? পৰ্বত। শুনিছানে ৰ এটা? আৰু কাৰ আগত সেই ৰেফ বহিছে? কাৰ ওপৰত বহিছে ৰেফ কাৰডাল? বৰ ওপৰত। কাৰণ বৰ আগত আমি ৰটো উচ্চাৰণ কৰিছোঁ। এতিয়া পিছৰ ছবিখন চোৱা। এইখন কিহৰ ছবি? কেৰ্কেটুৱা। এতিয়া শুনি যাবাচোন মই কেনেদৰে উচ্চাৰণ কৰোঁ। কেৰ্কেটুৱা। 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 দেখিছা? কেৰ পাছতে মই ৰ এটা উচ্চাৰণ কৰিছোঁ। তাৰ পাছত আকৌ কে কৈছোঁ। নহয়নে? এইখন হ'ল কি হয়? আমি
কাণ সকলোৱে চিনি পাইছো কিন্তু কাণক কৰ্ণ বুলিও কয় শুনাচোন কৰ্ণ আমি নৰ আগত কি কৈছো ন আগত ৰ এটা উচ্চাৰণ কৰিছো কৰ্ণ দেখিছানে এতিয়া গাও আহা মই গাই যাম তোমালোকেও মোৰ লগে লগে গাই যাবা সদায় পুৱা গৰ্গ মামাই কৰকৰা ভাত খাই ধৈৰ্য ধৰি কৰ্ম কৰে গৰ্ব অকণো নাই অযথা তৰ্ক নকৰে কদাপি সকলোতে তেওঁ পাৰ্গত হৰ্ষ মনেৰে থাকে নিতৌ বগাবও পাৰে পৰ্বত এতিয়া পদ্যটোত থকা ৰেফযুক্ত আখৰবোৰত ঘেৰ দিওঁ আহা আমি যে পঢ়ি আহিলো পদ্যটি সেই পদ্যটিৰ ক'তনো ৰেফযুক্ত আখৰ আছে বিচাৰোচোন আহা এইটো গৰ্গৰ এইটো গৰ ওপৰত ৰেফ আছে আৰু ক'ত আছে এইটো কৰ ওপৰত ৰেফ আৰু এইটো আৰু বিচাৰাচোন ক'ত আছে কৰ্মত আছে নহয়নে আৰু গৰ্ব আৰু ক'ত আছে তৰ্কত আছে নহয়নে আৰু পাৰ্গত হৰ্ষ মনেৰে তাত মূৰ্ধন্য অক্ষৰ ওপৰত ৰেফ আছে পৰ্বত তাত বৰ ওপৰত ৰেফ আছে এইবাৰ পঢ়ো আহা এই ৰেফযুক্ত শব্দ কিছুমান দিছে আমি সেই শব্দসমূহ পঢ়ো আহা তৰ্ক ধৰ্ম গৰ্ব খৰ্ব কৰ্ণ বৰ্ণ দৰ্জা পৰ্দা অৰ্ষ বৰ্ষ ধূৰ্ত সৰ্প অৰ্জুন বৰ্ষণ সুবৰ্ণ দৰ্শন কৰকৰা বৰ্ণনা নৰ্মদা মাৰ্জনা তোমালোকে নিশ্চয় ধৰিব পাৰিছা নহয়নে এইবাৰ চোৱা শব্দৰ মাজৰ ৰ উচ্চাৰণৰ স্বৰধ্বনিৰে শেষ নহলে তাৰ সলনি তাৰ পাছৰ আখৰটোৰ ওপৰত ৰেফ হৈ বঢ়ে বুজি পালানে যেনেকে ব ৰ আৰু ন মিলি বৰ্ণ হৈছে দেখিছানে ব আৰু ৰ ন মিলি কি হৈছে বৰ্ণ হৈছে তোমালোকে অলপ আগতে উচ্চাৰণ কৰোতে নিশ্চয় মন কৰিছিলাই নহয়নে এতিয়া একে অৰ্থ বুজোৱা শব্দবোৰ পঢ়ো আৰু খালি ঠাইত লিখো আহা একে অৰ্থ বুজোৱা শব্দবিলাক কি বাৰু প্ৰথমতেই চোৱাচোন শুন শুনক কি বুলি কয় সুবৰ্ণ আৰু এই সুবৰ্ণ শব্দটো আমি খালি ঠাইত লিখিম মই এটা লিখি দিছো তোমালোকেও তোমালোকৰ পাঠ্যপুথিত বাকিসমূহ লিখি লবা সু ব ন সুবৰ্ণ আৰু বাকি দুটা তোমালোকে নিজেই লিখিবা তাৰ পিছত চোৱা কাণ কাণক আৰু কি বুলি কয় কৰ্ণ আমি ইয়াত লিখিম ক ন কৰ্ণ আৰু বাকি দুটা তোমালোকে নিজেই লিখিবা এইবাৰ চোৱা সাপ সাপক কি বুলি কয় সৰ্প বুলিও কয় আৰু আমি ইয়াত লিখিম সৰ্প বাকি দুটা সৰ্প সৰ্প তোমালোকে নিজেই লিখিবা এইবাৰ আছে কি বছৰ আৰু বছৰক কি বুলি কয় বৰ্ষ আৰু আমি ইয়াত লিখিম বৰ্ষ উচ্চাৰণটো তোমালোকে ধৰিব পাৰিছাই নিশ্চয় নহয়নে আৰু বাকি কেইটা লিখি লবা এইবাৰ লিখো আহা ইয়াত যে লিখি থোৱা আছে তৰ্ক কৰ্ম পৰ্বত কৰ্ণ এইসমূহ আমি লিখো আহা
তৰ ক কৰ ম পৰ বত কৰ ন তোমালোকেও তোমালোকৰ পাঠ্যপুথি লিখি ৰাখিবা এইবাৰ মোক কোৱাচোন তোমালোকে তলৰ শব্দ দুটালৈ মন কৰা আৰু ৰেফযুক্ত শব্দটোত ঘেৰ দিয়া চোৱাচোন তোমালোকে কি আছে শব্দ দুটা নৰ্মদা আৰু নমিতা আমি কোনটোত ঘেৰ দিম নৰ্মদা এইবাৰ ছবিৰ সৈতে মিলোৱা এইফালে কিছুমান ছবি দি থোৱা আছে আৰু এইফালে কি আছে শব্দ আছে আমি মিলাব লাগে প্ৰথমতে এইখন কিহৰ ছবি দৰ্জা গতিকে আমি দৰ্জা মিলালো এয়া হল কি পৰ্বত গতিকে আমি পৰ্বতৰ লগত মিলাই দিম এয়া হল কৰ্ণ গতিকে আমি ক'ত মিলাম কৰ্ণৰ লগত নিশ্চয় তোমালোকে বুজি পাইছা নহয়নে অকনিহত এই অংশটি ইমানতে অন্ত পৰিছে এটি নতুন অংশ লৈ পুনৰ তোমালোকৰ মাজলৈ আহিম ধন্যবাদ